জনিয়াত বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ। বৰপেটা জিলাৰ অন্তৰ্গত জনিয়াস্থিত ৰাষ্ট্ৰীয় বঁটা প্ৰাপক স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ বাকৰিত বৃহস্পতিবাৰে ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সৌজন্যত আৰু জিলা শিশু সুৰক্ষা সমিতিৰ উদ্যোগত বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ ওপৰত এখন গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সম্প্ৰতি শিশুসকলক যাতে শ্ৰমিক হিচাপে নিয়োগ কৰা নহয় তাৰ বাবে প্ৰতিগৰাকী অভিভাৱকসকলক আহ্বান জনাই উপস্থিত ৰাইজে। আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিকে পৰিচালনা কৰা সভাত ক্ৰমে ফকৰুদ্দিন আলী আহমেদ মেমৰিয়েল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ ছানোৱাৰ ৰহমান, বৰপেটা জিলা শিশু সুৰক্ষা বিষয়া জিতুল বৰা, বৰপেটা শিশু কল্যাণ সমিতিৰ সদস্যা প্ৰভা দাস, কেছৱাকাৰ মহম্মদ আলী আদিকে কৰি বৰপেটা জিলাৰ শিশু সুৰক্ষা গোটৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তাৰ লগতে ভালেসংখ্যক মান্যবৰ ব্যক্তিসকল উপস্থিত থাকি বাল্য বিবাহ মুক্ত ভাৰত অভিযানৰ ওপৰত তত্ত্বগধুৰ ভাষণ প্ৰদান কৰে। উল্লেখ্য যে বাল্য বিবাহ সামাজিক ব্যাধি, এই ব্যাধি সমাজৰ সকলোৱে মিলিত হৈ নিৰ্মূল কৰিব লাগিব বুলিও উপস্থিত অতিথিসকলে ভাষণ প্ৰদান কৰে। উক্ত সভাত আদৰণি ভাষণৰ লগতে শলাগৰ শৰাই আগবঢ়াই বৰপেটা জিলা শিশু সুৰক্ষা গোটৰ পৰামৰ্শদাতা অসীম দাসে। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰৰ ৰিপৰ্ট, টিভি লাইভ নিউজ। এতিয়া ইমান জোৰদাৰ চলাইছে যে কোনোপধ্যে আমি বাল্য বিবাহ হ'ব দিব নালাগে, যাৰ বাবে আমাৰ এনেকুৱা আমাৰ গোট কিছুমান গঠন কৰিছে। প্ৰতিখন জিলাই এনেকৈ শিশু সুৰক্ষা এটা বনাই দিছে, কাৰ্যালয় বনাইছে, অফিচ বনাই দিছে, বহুত কৰ্মচাৰী নিয়োগ কৰিছে। এটাই কি, আমাৰ যে শিশুৰ অধিকাৰ আমি দিব লাগিব, বাল্য বিবাহ বন্ধ কৰিব লাগিব, শিশু শ্ৰমিক বন্ধ কৰিব, মুঠতে যিকোনো প্ৰকাৰে আমি শিশুক চাৰিওফালৰ পৰা সুৰক্ষিত কৰিব লাগিব। আৰু যদি আমি এই শিশুক সুৰক্ষিত কৰিব লাগে, আমাৰ নিজৰ সন্তানক যদি শিশু সুৰক্ষিত কৰিব লাগে, আমি কিন্তু প্ৰতিটো পদক্ষেপক আমি এটা সচেতনতা অৱলম্বন কৰিব লাগিব। প্ৰথমতে মই এই বাল্য বিবাহৰ কথা কৈছোঁ। মই আগতে কৈছোঁ যে 15 বছৰ হ'লে আমাৰ ছোৱালীবিলাকক বিয়া দিয়াৰ কাৰণে যো জা কৰিছিল। পঢ়া পাতিৰ কথা বহুত দূৰৰ কথা, পঢ়া পাতিৰ কথা বহুতে ভমাই নাছিল যে ছোৱালী পঢ়ালে কি হ'ব, ভাতহে ৰান্ধিব লাগিব, বেলেগৰ ঘৰত যে ভাত ৰান্ধিব লাগিব। গতিকে যিকোনো প্ৰকাৰে আমি সোনকালে এখন ঘৰলৈ উলিয়াই দিব লাগে। চাওক, এগৰাকী ছোৱালী যদি আমি সৰুতে বিয়া দিওঁ, য'ত পৈণত অৱস্থা নাহেই, তেনেকুৱা ছোৱালী এজনী যদি আমাৰ বুকুৰ মাজৰ পৰা আন এখন ঘৰলৈ উলিয়াই দিওঁ, সেই ছোৱালীজনীয়ে সেই আনৰ ঘৰ এখনত গৈ কি কি পৰিস্থিতিৰ সন্মুখীন হয় হয়তো আপোনালোকে বৰ্তমান সময়ত অৱগত হৈছে। চাওক, এগৰাকী ছোৱালী যদি বিয়া হৈয়ে আন এখন ঘৰত যায়, শাহু শহুৰ দেও ননদ তাৰোপৰি নানান ধৰণৰ আলহী আহে, এইবিলাক সকলোকে এটা সোধ পোছ কৰাৰ উপৰিও কিন্তু ঘৰৰ সকলো কাম কৰিব লগা হয়। এনেকুৱা হয় যে কিছুমান ছোৱালী মনত বহুত দুখ পায়, কান্দি কাটি অৱস্থা নোহোৱা হৈছে, কিন্তু ঘৰৰ মানুহক ক'ব নোৱাৰে। ঘৰৰ মানুহক যদি কোৱা বুলি গম পায়, তেতিয়া কিন্তু শহুৰৰ ঘৰে সেই ছোৱালীক বহুত মানসিকভাৱে শাৰীৰিকভাৱে কিন্তু বহুত শাস্তি দিয়ে। ফকৰুদ্দিন আলী আহমেদ মেমৰিয়েল জুনিয়ৰ কলেজৰ অধ্যক্ষ ছাৰ, আজি আমি এই প্ৰাংগণত মিলিত হোৱাৰ প্ৰধান উদ্দেশ্য হৈছে যে আমি শিশুৰ অধিকাৰ, শিশুৰ সুৰক্ষা, এই বিষয়ে আমি কেনেকৈ সমাজৰ মাজত এক সজাগতা জাগ্ৰত কৰিব পাৰোঁ, তাৰ বাবে আমাৰ সকলোৰে কৰণীয় কি কি আছে, আমি কেনেকৈ আগবাঢ়িব লাগিব, বা ইয়াৰ ক্ষেত্ৰত আইনগত দিশসমূহ কি কি আমি জানিবৰ বাবে আজিৰ এই সজাগতা সভাৰ আয়োজন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ যাতে আজি এই সজাগতা সভাৰ মাজেদি আমাৰ সমাজৰ প্ৰতিটো স্তৰত এক ধনাত্মক বাৰ্তা যায়, আৰু এই বাৰ্তাই যাতে আমাৰ সমাজত উঠি অহা শিশুসকলৰ ভৱিষ্যত নিৰ্ণয় কৰিব পাৰে, তেওঁলোক যাতে একোজন সমাজৰ মানৱ সম্পদ হৈ গঢ় দিয়াত এই সভাই সহায় কৰে। আৰু আমাৰ শিশুসকলৰ যিখিনি সমস্যা আছে, সেই সমস্যাসমূহ আমি কেনেকৈ দূৰ কৰিব পাৰোঁ